নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজিৰ ভিডিঅ'ত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিষয়টো হ'ল যে অসমত দুৰ্নীতি কি কাৰণে বেছি বা কৰাপশ্যন ইন আছাম। থাম্বনেইলত যিবিলাক পিকচাৰ দেখুৱাইছে এনেধৰণৰ পিকচাৰ আপোনালোকে প্ৰায় নিউজত হওক, মিডিয়াত হওক, ছ'চিয়েল মিডিয়াত নিশ্চয় দেখিছে। লাইক কেছ ফৰ জব স্কেম হওক APSCৰ বা যি ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন আছে, তেওঁলোকে এনেধৰণে যি মানে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক গ্ৰেপ্তাৰ কৰে ইত্যাদি বিভিন্ন পিকচাৰ বা বিভিন্ন ষ্টৰি আপোনালোকে প্ৰায় চাই আহিছে। এতিয়া কথা হ'ল যে মানে অসমত কি কাৰণে কৰাপশ্যন বেছি। প্ৰায় এনেধৰণৰ পিকচাৰ দেখা যায় যে যি মানে ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ বিষয়াসকল আছে, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন বিভাগৰ মানে কিছু দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক এই ধৰণে হাতে লোটে ধৰা পেলোৱাৰ পিকচাৰ আমি প্ৰায় দেখিছোঁ। এতিয়া মেইন কথা হ'ল যে কৰাপশ্যন কি কাৰণে বেছি, সেইখিনি কথা মেইনলি আলোচনা কৰিম। আৰু মই অসম বুলি কৈছোঁ যদিও কম বেছি পৰিমাণে ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰদেশত এনেধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। গতিকে ইণ্ডিয়াৰ ক্ষেত্ৰতো একে কথা, আমি অসম স্পেচিফিক আলোচনা কৰিম কিছু কথা। আচ্ছা, ইয়াৰ অন্যতম এটা প্ৰধান কাৰণ হ'ল উইক এডমিনিষ্ট্ৰেশ্যন। এডমিনিষ্ট্ৰেশ্যন মানে কি হ'ল, যিটো আমাৰ প্ৰশাসন যন্ত্ৰ, সেই প্ৰশাসন যন্ত্ৰৰ দুৰ্বলতা ইয়াৰ এটা মুখ্য কাৰণ। কি ধৰণে বিউৰ'ক্ৰেটিক ইনএফিচিয়েঞ্চি, মানে যিটো চৰকাৰী তন্ত্ৰ আছে, সেই চৰকাৰী তন্ত্ৰৰ অদক্ষতা কিছু পৰিমাণে হ'লেও ইয়াৰ কাৰণে জগৰীয়া। এতিয়া চাওক, যিবিলাক আমাৰ চৰকাৰী কাৰ্যালয় আছে, বেছিভাগ মানে অসম চৰকাৰৰ বেছিভাগ যিবিলাক মানে পাব্লিক ৰিলেশ্যনৰ সৈতে জড়িত বা ডাইৰেক্টলি পাব্লিক ছাৰ্ভিচেছৰ সৈতে জড়িত, তেনেবিলাক চৰকাৰী কাৰ্যালয়ৰ কথা কোৱা হৈছে। তাত এই কৰাপশ্যন যে হৈছে বা কৰাপশ্যন যে বাধা দিব লাগে, ৰোধ কৰিব লাগে, দুৰ্নীতি ৰোধ কৰাৰ কাৰণে তেনেধৰণৰ কোনো ছিষ্টেম নাই, কোনো মানে নীতি নিয়ম বা কোনো ধৰণৰ মানে ছিষ্টেম মানে বনোৱা হোৱা নাই। আৰু পাব্লিক ছাৰ্ভিচ, এতিয়া পাব্লিক ছাৰ্ভিচ মানে চৰকাৰী অফিচবিলাকৰ বা বেছিভাগ চৰকাৰী ডিপাৰ্টমেণ্টৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হ'ল পাব্লিক ছাৰ্ভিচ। এতিয়া প্ৰায় পাব্লিক ছাৰ্ভিচত কিছুমান ক্ষেত্ৰত মানে মানে দায়িত্ব লোৱা বিভিন্ন বিষয়াক বা বিভিন্ন কৰ্মচাৰীক দায়িত্ব লোৱা দেখা নাযায়, বা তেওঁলোকে বিভিন্ন মানে যি পাব্লিক ৰিলেটেড কাম আছে সেইবিলাক পিছুৱাই থাকে। আৰু সেইবিলাকৰ সুযোগ লৈ মানে কি প্ৰায় অকল সেয়া নহয়, তাৰ মানে ভিত্তিত প্ৰায় কৰাপ্ট প্ৰেক্টিছত মানুহখিনি মানে ইনভলভ হোৱা দেখা যায়। এতিয়া ধৰক ফৰ এক্সাম্পল দিছোঁ, মাটিৰ ডকুমেণ্ট হওক বা ড্ৰাইভিং লাইচেঞ্চ হওক বা কিবা বিজনেছ পাৰ্মিট হওক ইত্যাদি বিভিন্ন এক্সাম্পল, কিছু এক্সাম্পল দিছোঁ, কিন্তু বহুতো এক্সাম্পল আপোনালোকে দিব পাৰে বা দিব পাৰি। তেনেধৰণৰ ক্ষেত্ৰত কি হ'ল, সেইবিলাক পাব্লিক ছাৰ্ভিচ ৰিলেটেড মানে ফিল্ড হয়। এতিয়া প্ৰায় কৰাপশ্যন হোৱা দেখা যায়, ঠিক আছে। এতিয়া কৰাপশ্যন কি কাৰণে হ'ল, এতিয়া চাওক, মানে কেছটো ইয়াত আৰু অলপ কমপ্লেক্স হৈ যায় বস্তুটো। এতিয়া ধৰক মানে কিবা এটা পাব্লিক ছাৰ্ভিচ, পাব্লিক এজনে কি কৰিব, মানে সাধাৰণ নাগৰিক এজন, তেওঁ কোনো এটা চৰকাৰী কাৰ্যালয়লৈ যাব কিবা মানে সেৱা বিচাৰি। এতিয়া সেইখন কাৰ্যালয়ত যিসকল মানে কৰ্মচাৰী বা বিষয়া আছে, তেওঁলোকক চৰকাৰে দৰমহা দি ৰাখিছে যে আপোনালোকে এইখিনি কাম কৰিব। এইখিনি কাম মানে কোনো এগৰাকী ব্যক্তি, মানে অকল এগৰাকী ব্যক্তি নহয়, বহুতো ব্যক্তি যায়, তেনেকৈ বহুতো মানুহ আহে, সমাজৰ বিভিন্ন স্তৰৰ মানুহ বিভিন্ন কাম কাজ কৰিবলৈ চৰকাৰী কাৰ্যালয়লৈ আহে, এইখিনি কাম কৰিব। তাৰ বিনিময়ত সেইজন বিষয়া হওক বা কৰ্মচাৰীসকলক দৰমহা দিয়া হয়। কিন্তু সেই বিষয়া বা কৰ্মচাৰীসকলে বা এনেধৰণৰ বহুতো লোক আছে যে সেইজন ব্যক্তিৰ পৰা, যিগৰাকী ব্যক্তি তাত গৈছে কিবা সেৱা বিচাৰি, সেইগৰাকী ব্যক্তিৰ পৰা মানে মানে পইচা বিচাৰিব, ধন দাবী কৰিব যে পইচা দিলেহে কাম সোনকালে হ'ব, পইচা নিদিলে কাম সোনকালে নহ'ব, অপেক্ষা কৰাব এদিন, দুদিন, 7 দিন, 1 মাহ ইত্যাদি বিভিন্ন ধৰণৰ কেছ হয়। আমি প্ৰায় শুনিবলৈ পাওঁ এইবিলাক কথা, নিউজত বা মিডিয়াত প্ৰায় ওলাই থাকে, এইবিলাক মানে কোনো বনাই কোৱা কথা নহয়। গতিকে তেনে ক্ষেত্ৰত কি হ'ব, এতিয়া ধৰক মই কোনো অফিচলৈ গৈছোঁ, মোক কিবা ছাৰ্ভিচ লাগে, কিবা এটা মানে কাম কৰাব লাগে। এতিয়া ধৰক বহুতো মানুহ, এতিয়া ধৰক বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা আহে, একেখন জিলাত হ'লেও বহুতো মানুহ প্ৰায় 2 ঘণ্টা 3 ঘণ্টা ট্ৰেভেল কৰিও সেই জিলাৰ যি সদৰ ঠাই, সেই সদৰ ঠাইৰ কাৰ্যালয়লৈ যায়। কিন্তু সেইগৰাকী ব্যক্তি এতিয়া টকা পইচাৰ কথা থাকে, সদায় আহিব নোৱাৰে বা সঘনাই আহি থকা সম্ভৱ নহয়। গতিকে সেইগৰাকী ব্যক্তি আল্টিমেটলি কি কৰিব, কিছু পইচা দি হ'লেও সেইদিনাখনে বা অতি সোনকালে হ'লেও নিজৰ কামটো কৰাই ল'ব। এনেধৰণৰ কথাত কৰাপশ্যন বৃদ্ধি হয়। যদিও আকৌ এবাৰ কৈছোঁ যে সেইখিনি কাম কৰিবলৈ
মানে চৰকাৰী বিষয়া কৰ্মচাৰীসকলক দৰমহা দিয়া হয়, কিন্তু এতিয়া যে তাৰ স্বত্তেও সেই দৰমহা পোৱা স্বত্তেও কিন্তু মানে নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে সেইসকল মানে কৰাপ্ট প্ৰেক্টিছত বা পইচা লৈ কাম কৰা ছিষ্টেমটো প্ৰায় আমাৰ কাৰ্যালয়সমূহত দেখা যায়। আৰু তাৰ কাৰণে কোনো চেক নাই, কোনে চেক কৰিব যে পইচা লৈছে নে নাই, বা তাৰ কোনো নিৰ্দিষ্ট নীতি নিয়ম নাই। আৰু এণ্টি কৰাপশ্যন আইনৰো অভাৱ। মানে কেতিয়াবা এনেকুৱা দেখা যায় যে কোনো মানে পাৱাৰফুল ব্যক্তি বা কোনো লিংক থকা ব্যক্তিক, ৰাজনৈতিক দল হওক বা তেনেকুৱা ৰাজনৈতিক নেতাৰ সৈতে লিংক থকা ব্যক্তি কৰাপ্ট প্ৰেক্টিছত ইনভলভ হ'লেও বা ধৰা পৰিলেও কিন্তু ৰাজনৈতিক হস্তক্ষেপত বা অন্যান্য কিছু অসুবিধাৰ কাৰণে কিন্তু সেইগৰাকী ব্যক্তি প্ৰায় হাত মানে সাৰি যোৱা দেখা যায়। গতিকে এনেধৰণৰ কাৰণত এইটো এটা প্ৰধান কাৰণ হ'ল কৰাপশ্যন বেছি হোৱাৰ আমাৰ ছিষ্টেমত। আন এটা অতি গুৰুত্বপূৰ্ণ কাৰণ হ'ল ইকনমিক এণ্ড ডেভেলপমেণ্টেল চেলেঞ্জেছ, যি অৰ্থনৈতিক বা মানে অৰ্থনৈতিক ডেভেলপমেণ্ট যি হয়, অৰ্থনৈতিক প্ৰগতিৰ চেলেঞ্জেছ। কি চেলেঞ্জ? এতিয়া চাওক, অসম দুখীয়া ৰাজ্য। অসম চৰকাৰৰ হাতত সিমান এটা ফাণ্ড নাথাকে বা সিমান এটা টকা নাথাকে। এতিয়া কি কৰিব? সেই সূত্ৰে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা যথেষ্ট পৰিমাণে মানে ধনৰাশি লাভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশি লাভ কৰে, যাতে ৰাজ্যখনৰ বিভিন্ন যিবিলাক চৰকাৰী কাম হওক বা ডেভেলপমেণ্টেল এক্টিভিটি হওক, সেই ডেভেলপমেণ্টেল এক্টিভিটিখিনি যাতে ৰাজ্য চৰকাৰখনে কৰিব পাৰে। এতিয়া ধৰক মানে খোৱা পানী যোগান ধৰা বা স্বাস্থ্যসেৱা উন্নত কৰা, এডুকেশ্যন বা স্কুল বনোৱা বা এডুকেশ্যন ছিষ্টেমটো ভাল কৰা ইত্যাদি বিভিন্ন ধৰণৰ কামত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক টকা পইচা দি সহায় কৰে। এতিয়া কথা হ'ল যে কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পইচা দিয়ে। এতিয়া সেইখিনি পইচা মানে ৰাজ্য চৰকাৰৰ হাতত আহি, এতিয়া ধৰক কেন্দ্ৰীয় চৰকাৰে কিমান পইচা দিলে, ৰাজ্য চৰকাৰে কিমানখিনি পইচা খৰচ কৰিলে, তাৰ কোনো এটা মানে ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ কোনো ছিষ্টেম নাই, বা সেইটো মানে সাধাৰণ ৰাইজে বা সাধাৰণ পাব্লিকে জানিব পৰা ধৰণৰ কোনো এটা ছিষ্টেম নাই তাত। ধৰক কেন্দ্ৰীয় চৰকাৰে কিবা এটা প্ৰজেক্টৰ কাৰণে ধৰি লৈছোঁ 100 কোটি টকা দিছে। এতিয়া কথা হ'ল যে ৰাজ্য চৰকাৰে সেই 100 কোটি টকা কিমান টকা মোকলাই দিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে কিমান দিলে সেইটো জনাৰ কোনো মানে উপায় নাই। এতিয়া ৰাজ্য চৰকাৰে হয়তো ক'ব যে ধৰি লৈছোঁ, এতিয়া মই কোৱা নাই যে কোন কৰাপ্ট হয় নহয়, কিন্তু তাৰ এটা ছিষ্টেম থাকিব লাগে। আৰু সেই যিহেতু স্বচ্ছতা নাই ইয়াত, গতিকে কৰাপশ্যন হোৱাটো বা সেই ধনৰাশিৰ ইফাল সিফাল হোৱাটো স্বাভাৱিক কথা, প্ৰায় হয়। এতিয়া ধৰক কোনো ডিপাৰ্টমেণ্টৰ নাম নাই লোৱা, 100 কোটি টকা দিয়া হৈছে আৰু ধৰক 80 crore বাজেট ধাৰ্য কৰা হৈছে। সেই 20 কোটি টকাৰ মানে কি হ'ল? সেইখিনি কিবা মানে একাউণ্টেবিলিটি আছে নেকি? মানে সেইখিনি পইচা ক'লেই গ'ল, কি হ'ল? এইবিলাক এনেধৰণৰ ছিষ্টেমৰ অলপ আমাৰ ইয়াত অভাৱ দেখা যায়। আৰু তেনেকুৱা কাৰণতো মানে কিছু পৰিমাণে হ'লেও কৰাপশ্যন হোৱা দেখা যায়। আৰু আন এটা মানে আণ্ডাৰ ডেভেলপমেণ্ট, যিখিনি মানে উন্নয়ন হ'ব লাগিছিলে সিমান পৰিমাণে উন্নয়ন হোৱা নাই। আৰু অসম কোৱা হৈছে যে অলৰেডি দুখীয়া ৰাজ্য, ভাৰতৰ এনে বহুতো ৰাজ্য আছে। অসম কি কাৰণে পিছপৰা তাৰ ভিডিঅ' মই বনাইছিলোঁ, পাৰিলে আপোনালোকক লিংক দি দিম। আৰু সেই অসম পিছপৰা আৰু দুখীয়া ৰাজ্য প্লাছ অসমত আনএমপ্লয়মেণ্টৰ সমস্যাও দেখা দিয়ে। আৰু এনে ক্ষেত্ৰত কি হয় যে কিছু পৰিমাণৰ হ'লেও কৰাপশ্যনৰ দৰে প্ৰেক্টিছবিলাকে কিন্তু অলপ মানে মূৰ দাঙি উঠিব পাৰে। এতিয়া ধৰক অলৰেডি মই এটা এক্সাম্পল দিছিলোঁ ইয়াৰ আগৰ যিটো পইণ্ট। ধৰক কোনো দুখীয়া মানুহ বা মানে কিবা চৰকাৰী কাৰ্যালয়লৈ গৈছে, বা কোনো ধৰক মানে আনএমপ্লয়ড মানুহ চৰকাৰী কাৰ্যালয়লৈ গৈছে কিবা এটা মানে কামৰ কাৰণে, কিবা এটা সহায় বা সুবিধা বিচাৰি, সেৱা বিচাৰি। এতিয়া আপুনি সদায় গৈ থাকিব নোৱাৰে, আপোনাৰ বিভিন্ন সমস্যা আছে। আপুনি বাছ ভাড়া কৰি যাব লাগিব, দূৰ দূৰণিৰ ঠাইৰ পৰা আহিলে কেতিয়াবা মানে হোটেল ইত্যাদিতো থাকিব লগা হ'ব পাৰে। এতিয়া তেনে ক্ষেত্ৰত কি হ'ব, মানে আপোনাৰ ছিটুৱেশ্যনৰ এটা বহুতেই সুবিধা ল'ব বিচাৰিব যে আজি নহয় অহাকালি আহক, অহাকালি নহয় পৰহি আহক, বা ধৰক যিজন ব্যক্তিয়ে এইটো কাম কৰে, যিজন বিষয়া বা কৰ্মচাৰী এইটো কাম কৰে, সেইজন অহা নাই, অথচ আপুনি গৈ যিগৰাকীক লগ কৰিব সেইগৰাকীয়ে হয়তো সেইটো কাম কৰে। তাৰপিছত পইচা দিলে বা পইচাৰ কথা ক'লে তেখেতে কি কৰিব, তেখেতে নিজেই সেইটো কাম কৰিব যে ধৰক অলপ বহকচোন, মই চাইছোঁ পাওঁনে নাই ইত্যাদি এনেধৰণৰ কথা। কিন্তু মানে এক্সপ্লইটেশ্যন প্ৰায় চৰকাৰী বিষয়াৰ দ্বাৰা এনেধৰণৰ এক্সপ্লইটেশ্যন মানে শোষণ কৰা বা তেনেকুৱা ধৰণৰ। আৰু যিহেতু আমাৰ মানে এই দুটা মেইন সমস্যা আছে, পভাৰ্টি আৰু আনএমপ্লয়মেণ্ট, গতিকে
সমাজৰ সেইখিনি মানে শ্ৰেণীৰ ব্যক্তি প্ৰায় চৰকাৰী কাৰ্যত শোষিত হোৱা দেখা যায়। আচ্ছা, কিছু ৰাজনৈতিক কাৰণো হ'ব পাৰে আমাৰ যি কৰাপশ্যন বেছি হোৱাৰ কাৰণে। আৰু মই আকৌ এবাৰ কৈছোঁ যে যিখিনি কথা আমি আলোচনা কৰি আছোঁ সেইখিনি অকল অসমৰ নহয়, ভাৰতৰ বিভিন্ন অন্যান্য ৰাজ্যৰ ক্ষেত্ৰতো সেইখিনি প্ৰযোজ্য। আৰু যিহেতু ৰাজনৈতিক নেতাসকলে এতিয়া ধৰক ৰাজনীতি কৰাৰ উদ্দেশ্য কি? এতিয়া ৰাজনীতি কৰাৰ মেইন উদ্দেশ্য হ'ল পাৱাৰ কোনো মানে এতিয়া যিমান ৰাজনীতিবিদ আমি দেখিছোঁ মানে অসম ৰাজ্যতে হওক বা কেন্দ্ৰীয় চৰকাৰতে হওক, বহুতে ৰাজনীতি কৰিছে। এতিয়া ৰাজনীতিৰ মেইন কথা হ'ল পাৱাৰ মানে কি? সেইগৰাকী ব্যক্তিয়ে শাসন কৰিব বিচাৰে। এতিয়া ধৰক কোনোবাই MLA হ'ব, কোনোবাই MP হ'ব, কোনোবাই ধৰক মিনিষ্টাৰ হ'ব ইত্যাদি। গতিকে তেনে এটা চিটুৱেশ্যনত সেইগৰাকী ব্যক্তিৰ হাতলৈ পাৱাৰ আহি পৰে। অকল সেইটোৱে মেইন ৰাজনীতি কৰাৰ মেইন কাৰণ। এতিয়া মানে কি হ'ল, কোনো এগৰাকী ব্যক্তি মানে যথেষ্ট কষ্ট কৰি বা যথেষ্ট টকা পইচা খৰচ কৰিহে কিন্তু সেইটো এটা পাৱাৰফুল পজিশ্যন লাভ কৰে, MLA হোৱা, MP হোৱা। এতিয়া তাৰ মানে এয়াই নহয় যে আটাইকেইজন MLA বা MP কৰাপ্ট, তেনেকুৱা নহয়। তাৰ মাজত 2-এজন কৰাপ্ট হ'বও পাৰে আৰু হোৱা দেখা যায়ও, কোনো ডাঙৰ কথা নহয়। সেই নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে যিটো এতিয়া ধৰক MLA বা মন্ত্ৰী মানে MP এগৰাকীৰ মেইন উদ্দেশ্য কি? তেওঁ যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰে সেই সমষ্টিৰ উন্নয়ন সাধন কৰা, সেই সমষ্টিৰ ৰাইজৰ কল্যাণ সাধন কৰা। কিন্তু তেওঁলোকে ধৰক কিছু পৰিমাণে তেওঁলোকক যিখিনি পইচা আবণ্টন দিয়া হয় সেইখিনি পইচা খৰচ নকৰি তাতকৈ প্ৰায় মানে বহুত কম পৰিমাণৰ টকা পইচা খৰচ কৰা দেখা যায় বিভিন্ন উন্নয়নমূলক কামত। এতিয়া তেনেবোৰ ক্ষেত্ৰতো কিন্তু কৰাপশ্যন হোৱা দেখা যায়। তেখেতৰ কিছু পইচা তেখেতৰ নিজৰ পকেটলৈ গ'ল, কিছু পইচা তেখেতে ৰাইজৰ কাৰণে, ৰাইজৰ কল্যাণৰ কাৰণে খৰচ কৰিলে। এতিয়া এনেধৰণৰ বস্তু হয়, কিন্তু আমি আমাৰ ছিষ্টেমত তেনেধৰণৰ বস্তু হোৱা প্ৰায় এনেধৰণৰ কৰাপশ্যন বা খেলি মেলি হোৱা কিন্তু প্ৰায় দেখা পাওঁ। আৰু ইলেকশ্যন ফাণ্ডিং অলৰেডি কৈছোঁ যে ৰাজনীতি কৰাটো ইমান সস্তীয়া বস্তু নহয়, যথেষ্ট কষ্ট কৰিব লাগে, যথেষ্ট ধনৰ প্ৰয়োজন হয়। আৰু যেতিয়া ইলেকশ্যন হয়, ৰাজ্যসভা মানে বিধানসভা ইলেকশ্যন হওক বা লোকসভা ইলেকশ্যন হওক, তাৰ মানে যিসকল প্ৰাৰ্থী তেওঁলোকে যথেষ্ট পৰিমাণৰ মানে টকা পইচা খৰচ কৰিবলগীয়া হয় ইলেকশ্যন কেম্পেইনৰ নামত। আৰু যদি সেইসকল কোনোবা মানে ধৰক পৰৱৰ্তী সময়ত MLA হওক বা MP হওক, কিন্তু কেতিয়াবা এনেধৰণৰ মানে কৰাপ্ট প্ৰেক্টিছতো ইনভলভ হোৱা দেখা যায়। আন এটা কাৰণ হ'ল লেক অফ পাব্লিক এৱাৰনেছ এণ্ড একশ্যন। মানে আমাৰ জনসাধাৰণৰ সিমান এটা মানে ভাল জ্ঞান নাই বা সজাগতা নাই, মানে কৰাপশ্যনৰ বিৰুদ্ধে বা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ, দুৰ্নীতিৰ বিৰুদ্ধে থিয় হোৱাৰ সজাগতাৰ মানে অভাৱ দেখা যায়। বহুতো নাগৰিক মানে সজাগ নহয়, তেওঁলোকে কি কৰিব লাগে, কেনেকৈ তেওঁলোকে ধৰক মানে কৰাপ্ট নহ'ব বা পইচা নিদিব বা বিনা পইচা নিদিয়াকৈ কাম কৰাব পাৰে নেকি, বা কোনোবাই যদি কিবা কামৰ কাৰণে বা সেৱাৰ কাৰণে তেওঁলোকৰ পৰা টকা বিচাৰিছে সেইবিলাক ক'ত ৰিপৰ্ট কৰিব, কাক ৰিপৰ্ট কৰিব, তাৰ কিবা ছিষ্টেম আছে নেকি ৰিপৰ্ট কৰাৰ, সেইবিলাক বিষয়ে কিন্তু জ্ঞাত নহয়। গতিকে তেনে ক্ষেত্ৰত কি হয়, তেনে ক্ষেত্ৰত ধৰি লওক মানে ধৰক ধৰি লৈছোঁ আৰু মই কিবা এটা মানে কামৰ কাৰণে কোনো কাৰ্যালয়লৈ গৈছোঁ, ধৰক মই এতিয়া মোক যেতিয়া গম পাম যে পইচা নিদিয়াকৈ মোৰ কাম নহয়, তেনেহ'লে মই কি কৰিম, কিছু টকা দি হ'লেও মই সেইখিনি কাম কৰাই লওঁ। এতিয়া মই ভাবিম যে ঠিক আছে, পইচা দিছোঁ, কাম হৈ গৈছে, এতিয়া আৰু মই কোনো সমস্যাত পৰিব বিচৰা নাই। তেনেকুৱা এটা লিটাৰেচিৰ অভাৱ দেখা যায় যে এতিয়া ঠিক আছে, মই পইচা দিলোঁ বাৰু, মোৰ কাম হ'ল, কিন্তু এইটো বস্তু মোৰ লগত সঠিক হোৱা নাই, ইয়াৰ মই কিবা এটা প্ৰতিবাদ কৰিব লাগিব বা ৰিপৰ্ট কৰিব লাগিব। এতিয়া কথা হ'ল কাক প্ৰতিবাদ কৰিব, কাক ৰিপৰ্ট কৰিব, কাক জনাব, এনেবোৰ মানে জ্ঞানৰ অভাৱ দেখা যায়। এনেবোৰ জ্ঞানৰ অভাৱ আমাৰ মানে সাধাৰণ নাগৰিকৰ, আৰু সেইকাৰণে কৰাপশ্যন মানে বস্তুটো মানে একেবাৰে উৎখাত কৰাটো সম্ভৱ হোৱা নাই। আৰু ফিয়াৰ অফ ৰিটেলিয়েশ্যন, কোনোবা হয়তো এতিয়া ধৰক মই কোনো এগৰাকী ধৰক অফিচাৰক বা ধৰক কোনো বিষয়া কৰ্মচাৰীক ধৰক মানে ৰিপৰ্ট কৰিলোঁ যে সেইগৰাকীয়ে পইচা খায় বা মোৰ পৰা পইচা লৈছে বা কিবা। এতিয়া নেক্সট কি হ'ব যে মানে আপুনি এটা মানে টাৰ্গেটত আহিব, এতিয়া সেইগৰাকী ব্যক্তি ধৰক মানে তেখেতৰ বিৰুদ্ধে কোনো প্ৰুফ নহ'ল, কোনো প্ৰমাণ নহ'ল যে সেইগৰাকীয়ে পইচা খায়, হয়তো সেইজন কৰাত বা সেইজনৰ মানে বিৰুদ্ধে কোনো ধৰক গোচৰ মানে সাব্যস্ত নহ'ল, তেতিয়া আপুনি সেইগৰাকী ব্যক্তিক কোনোদিনো আপোনাৰ কাম নকৰে, বা সেইগৰাকী ব্যক্তিয়ে হয়তো মানে কিবা
কিবা আপোনাক কিবা হাৰ্ম কৰিব পাৰে, এনেধৰণৰ কিবা কথা থাকে আৰু, বা সেইটো অফিচৰ অন্যান্য কৰ্মচাৰীসকলে হয়তো আপুনি নেক্সট টাইম তালৈকে গ'লে মানে ধৰক আপোনাক বিশেষ গুৰুত্ব দিব পাৰে, বা বিভিন্ন অজুহাত দেখুৱাই আপোনাৰ মানে কিবা সেৱাৰ পৰা বঞ্চিত কৰিব পাৰে ইত্যাদি এনেধৰণৰ কথা হোৱা দেখা যায়। আৰু এনেবোৰ কথাৰ কাৰণে বহুতো ব্যক্তিয়ে কৰাপশ্যন হ'লেও তাক ৰিপৰ্ট নকৰে বা সেইখিনি মানে এৰাই চলিবলৈ যত্ন কৰে। গতিকে আমি আলোচনা কৰিলোঁ কেইটামান মুখ্য কাৰণ যে কি কাৰণে আমাৰ সমাজত বা চৰকাৰী তন্ত্ৰত কৰাপশ্যন থকা দেখা যায়। এতিয়া কথা কৰাপশ্যনটো থাকিব, এতিয়া তাৰ সলিউশ্যন কি কিবা মানে সমাধান কি চৰকাৰৰ তৰফৰ পৰা কি সমাধান ল'ব পাৰি। এতিয়া ধৰক যিবিলাক এণ্টি কৰাপশ্যন বডি আছে, লোকায়ুক্ত ইত্যাদি, লোকায়ুক্ত এইবিলাকক সশক্তিকৰণ কৰা সেইটো এটা মানে উপায় হ'ব পাৰে। আৰু আজিকালি অৱশ্যে এটা কথা যে বহুতো কাম ডিজিটেল হৈছে, অফলাইন বা অফিচত গৈ কৰা ধৰণৰ কাম এতিয়া কমেই আছে। যিহেতু বহুতো কাম ডিজিটেল হৈছে, গতিকে সেই হিচাপে মানুহৰ প্ৰয়োজন নহয়। তথাপিও আটাইকেইটা কাম ডিজিটেল হোৱা নাই, বহুতো কামৰ কাৰণে এতিয়াও অফিচ যাব লাগে বা মানে কোনো কাৰ্যালয়লৈ গৈ সেইটো কাম কৰাব লাগে। কিন্তু যিমানে আমাৰ ছিষ্টেমটো ডিজিটেল হ'ব, যিমানে অনলাইন এপ্লিকেশ্যন বা অনলাইন প্ৰচেছৰ দ্বাৰা আমি সেৱাসমূহ পাম, সিমানেই কিন্তু কৰাপশ্যনটো কমি আহিব। পাব্লিক এৱাৰনেছ মানে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিব লাগে। অলপ আগতে মই এক্সপ্লেইন কৰিলোঁ। মানে প্ৰপাৰ এডুকেশ্যন হ'ব লাগে বা কেম্পেইনিং হ'ব লাগে। সঠিক শিক্ষাৰ দ্বাৰা আৰু সঠিক প্ৰচাৰৰ দ্বাৰা জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিব পাৰি। আৰু যি সেই ফাণ্ড এলোকেশ্যনৰ কথা কৈছিলোঁ, কিমান ফাণ্ড আহিছে, কিমান খৰচ কৰা হৈছে, খৰচ নোহোৱা ফাণ্ডখিনি কি হ'ল, ক'লৈ গ'ল, সেইবিলাক বস্তু ট্ৰান্সপাৰেণ্ট হ'ব পাৰে। ট্ৰান্সপাৰেণ্ট মানে স্বচ্ছতা থাকিব লাগে বা সেইখিনিত সঠিক হিচাপ মানে দিব পৰা হ'ব লাগে পাব্লিক ডোমেইনত। তেনে ক্ষেত্ৰত কিন্তু বহু পৰিমাণে হ'লেও কৰাপশ্যন কমিব। চ' ফ্ৰেণ্ডছ, এইখিনি আছিলে আমাৰ আলোচনা কৰিব লগা বিষয়। দুৰ্নীতিৰ কথা ক'লোঁ। অসমত নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰতো মানে প্ৰযোজ্য এইখিনি কথা। আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চি ইউ চুন।